এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ আহি পৰিছে। তিতাবৰ যুৱতী হত্যাৰে জড়িত 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। তিতাবৰ যুৱতী হত্যাৰে জড়িত 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। জগত সিঙৰ 2 পুত্ৰ এজন ফাৰ্মাচিষ্টক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত জগত সিঙক। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। তিতাবৰত যে জঘন্য তথা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সেই ঘটনা সন্দৰ্ভত ইতিমধ্যেই যুৱতীগৰাকীক হত্যাৰে জড়িত 3টাকৈ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই খবৰ এই মুহূৰ্তত জনাইছোঁ। গ্ৰেপ্তাৰ কৰা হৈছে জগত সিঙৰ 2 পুত্ৰ আৰু আন এজন ফাৰ্মাচিষ্টক আৰু গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত জগত সিঙকো। কেইবা 3গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। সমগ্ৰ ঘটনাটোক লৈ তিতাবৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। তিতাবৰ সদৰ থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ স্থানীয় ক্ষুব্ধ ৰাইজে। তাৰ সমান্তৰালভাৱে ৰাজপথত শিক্ষাৰ্থী নামি আহিছিল, প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজপথ অৱৰোধ কৰি। আৰু তাৰ পাছতেই তৎপৰ হৈ পৰিছে আৰক্ষী। ইতিমধ্যেই 3টাকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ তথ্য আহি পৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত জগত সিং আৰু তাৰ সমান্তৰালভাৱে গ্ৰেপ্তাৰ কৰা হৈছে জগত সিঙৰ 2 পুত্ৰ আৰু আন এজন ফাৰ্মাচিষ্টক। তিতাবৰ যুৱতী হত্যাৰে জড়িত 3 অভিযুক্তক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰাৰ তথ্য আহি পৰিছে। এই মুহূৰ্তৰ সেই চাঞ্চল্যকৰ খবৰৰ কিছু আপডেট আহি পৰিছে। আৰু এই মুহূৰ্তত তিতাবৰলৈ আমি ফোনযোগে সংযুক্ত হ'ব বিচাৰিছোঁ। সতীৰ্থ প্ৰকাশ বৰদলৈ আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে। প্ৰকাশ, আপোনাৰ কাষলৈ আহিছোঁ। এটা চাঞ্চল্যকৰ হত্যাকাণ্ড, এগৰাকী যুৱতীক হত্যা কৰা হৈছে আৰু তাৰ পাছতে পৰিৱেশ পৰিস্থিতি অধিক অৱনতি ঘটা দেখিবলৈ পোৱা গৈছিল। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে 3টাকৈ অভিযুক্তক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰাৰ তথ্য এই মুহূৰ্তত আহি পৰিছে। সবিস্তাৰে এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰকাশ। হয় অনন্ত, আচলতে যোৱা 7 নৱেম্বৰতে এগৰাকী তিতাবৰ শিলিখাবাৰী গ্ৰান্টৰ এগৰাকী 18 বছৰীয়া কলেজীয়া ছাত্ৰীৰ নিৰুদ্দেশ হৈছিলে। আৰু সেই নিৰুদ্দেশ হোৱাৰ সেইদিনাখনে 7 তাৰিখে পৰিয়ালৰ লোকে তিতাবৰ আৰক্ষী থানাত এজাহাৰ প্ৰদান কৰিছিলে। কিন্তু আৰক্ষীয়ে আচলতে সেই কথাটো গুৰুত্ব নিদিয়াৰ পিছত পৰৱৰ্তী সময়ত ৰাইজে যেতিয়া হুলস্থুল কৰিলে, পৰিয়ালৰ লোকে যেতিয়া হুলস্থুল কৰিলে, আৰক্ষী চকীত যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিলে, তেতিয়াই আৰক্ষীক আচলতে পৰিয়ালৰ লোকে এগৰাকী ব্যক্তিৰ কথা কৈছিলে। সেই ব্যক্তিগৰাকীক তেতিয়াই আৰক্ষীয়ে এৰেষ্ট নকৰাৰ ফলত আজি আচলতে এগৰাকী যুৱতী সন্ধানহীন হোৱাৰ পিছত মৃতদেহলৈ ৰূপান্তৰিত হ'বলগীয়া হ'ল। মৃতদেহ অভিযুক্ত ব্যক্তিগৰাকীৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰক্ষীয়ে। আচলতে তিতাবৰত এনে ধৰণৰ বহুত ঘটনা আছে, যি ঘটনাৰ নিৰ্দিষ্ট সময়ত আৰক্ষীয়ে তদন্ত নকৰে, যাৰ ফলত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কেইবাটাও তেনেকুৱা ধৰণৰ উদাহৰণ আছে। আৰু এই ঘটনাটো কি হৈছিলে, 7 নৱেম্বৰতে সন্ধানহীন হৈছিলে। তাৰপিছত আৰক্ষীক অভিযোগ কৰিছিলে। তাৰপিছত কোনো খবৰ নোলালে। পৰৱৰ্তী সময়ত পৰিয়ালৰ আৰু ৰাইজৰ অভিযোগৰ ভিত্তিত এগৰাকী জগত সিং বোলা এগৰাকী ব্যৱসায়ী, যি অতি সামাজিকভাৱে তেখেত সক্ৰিয় বা তেখেতে বিভিন্ন ধৰণৰ জৰা ফুকা কামত ব্যস্ত। আচলতে জৰা ফুকা কামত ঘৰতে এখন ধৰ্মশালা গঢ়ি তুলিছে, আৰু তাতে তেওঁ বেয়া কামবিলাক আচলতে কৰে। আৰু এই যুৱতীগৰাকীৰ লগত, ছাত্ৰীগৰাকীৰ লগত আচলতে চিনাকি হৈছিলে। চিনাকি হোৱাৰ পৰৱৰ্তী সময়ত তেখেতে আচলতে বিভিন্ন ধৰণৰ চল চাতুৰিয়ে তেখেতৰ বিভিন্ন কথা আচলতে তেওঁলোকৰ সম্পৰ্ক গঢ়িবলৈ সক্ষম হৈছিলে। আৰু যোৱা 7 তাৰিখে যেতিয়া নাপালে, তাৰপিছত পৰৱৰ্তী সময়ত তিতাবৰৰ যোৰহাটৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত, আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ তৎপৰতাত কালি তেখেতক যেতিয়া মাৰাথান জেৰা চলালে, মাৰাথান জেৰাৰ ফলত অভিযুক্ত জগত সিঙে স্বীকাৰ কৰিলে যে তেওঁৰ ঘৰৰ পিছফালৰ এটা শৌচালয়ৰ টেংকিত আচলতে মাৰি পেলোৱা হৈছিলে। আচলতে মাৰি পেলোৱাৰ কাৰণটো হৈছিলে তেওঁৰ 7মহীয়া অন্তঃসত্ত্বা আছিলে। আৰু সেই কথাটো কাৰণে তেওঁ বিভিন্ন সময়ত তিতাবৰৰ চিকিৎসকৰ কাষ চাপিছিলে, এগৰাকী ফাৰ্মাচিষ্টৰ কাষ চাপিছিলে। আৰু ফাৰ্মাচিষ্টজনকো আচলতে আৰক্ষীয়ে সোধা পোছাৰ বাবে আজি আটক কৰিব বিচাৰিছে, বা অলপ সময়তে কিছু সময়ৰ পিছতে আটক কৰিব। তেখেতে হয়তো কথাটো যিহেতু নকলে। আৰু সেই ঘটনাৰ লগত জড়িত 4জন ব্যক্তিক ইতিমধ্যে তিতাবৰ আৰক্ষীয়ে আটক কৰিছে। আৰু তিতাবৰ সদৰ আৰক্ষী থানাৰ যিজন OC, তেখেতক আচলতে তেখেতে মানুহক যি অশালীন ব্যৱহাৰ কৰিছিলে বা বিষয়টো আচলতে গুৰুত্ব প্ৰদান কৰা নাছিলে, তাৰ বাবে তেওঁক আচলতে ৰিজাৰ্ভ ক্লোজ কৰিছে। আৰু অৱশ্যে তেতিয়া আজি ৰাতিপুৱা পুৱাৰে পৰা
তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰী তিতাবৰৰ জাতীয় জীৱনৰ 25টা সংগঠনৰ সকলো নেতা সদস্য একেলগ হৈ তিতাবৰ চাৰিআলিত ধৰ্ণা কাৰ্যসূচী দিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে যাতে ছাত্ৰীগৰাকীক উচিত ন্যায় দিয়ে। আৰু উচিত ন্যায়ৰ দাবীত তেওঁলোকে পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰিছিলে। প্ৰখৰ ৰ'দকো আওকাণ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু প্ৰতিবাদে এনেকুৱা মূৰ লৈছিলে যে তিতাবৰ আৰক্ষী থানা তেওঁলোকে ঘেৰাও কৰিছিলে আৰু আৰক্ষী থানাৰ মূল প্ৰৱেশদ্বাৰ ভাঙিবলৈ চেষ্টা কৰিছিলে। অৱশেষত আৰক্ষীয়ে তেওঁলোকক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিলে আৰু আৰক্ষী লোকসকল কৃতকাৰ্য হ'ল। অৱশেষত যোৰহাট জিলাৰ নৱনিযুক্ত আৰক্ষী বিষয়া, আৰক্ষী অধীক্ষক আৰু যোৰহাটৰ জিলা আয়ুক্তগৰাকী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে আৰু পৰিস্থিতি ইতিমধ্যে নিয়ন্ত্ৰণ হৈছে। তেওঁলোকে আশ্বস্ত কৰিছে যে আমি যিকোনো উপায়েৰে আমি এই তদন্ত ভাল ধৰণে কৰি পেলাই ছাত্ৰীগৰাকীক আমি ন্যায় প্ৰদান কৰিম। আৰু বিশেষকৈ তিতাবৰ যোৰহাট জিলাৰ যিজন আৰক্ষী অধীক্ষক তেওঁ আচলতে তিতাবৰতে থাকি যোৱা কৰ্মজীৱন আৰম্ভ কৰিছিলে আৰু তেওঁ কৈছে যে তিতাবৰ মোৰ ঘৰ, গতিকে মই তিতাবৰৰ এগৰাকী ছাত্ৰীৰ এনেকুৱা ধৰণৰ কথা হৈছে, মৃত্যু হৈছে, গতিকে ছাত্ৰীগৰাকী ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এই যিকেইটা সংগঠনে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত এখন স্মাৰক পত্ৰ ডিচিৰ যোগেদি, জিলা আয়ুক্তৰ যোগেদি প্ৰদান কৰিছে। দাবীকেইটা হৈছে বিপ্লৱী দাসৰ ন্যায় প্ৰদানৰ বাবে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি জগত সিং নামৰ ব্যক্তিগৰাকীক অনতিপলমে ফাঁচী প্ৰদান কৰক। জগত সিঙৰ যিখন আশ্ৰম আছে সেই আশ্ৰমখন অনতিপলমে উচ্ছেদ কৰিব লাগে। জগত সিং বা তেওঁৰ যি অপকৰ্ম সকলোৰে তদন্ত হওক। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পোহৰ মেলা জগত সিঙৰ গৃহ, আশ্ৰম তথা অন্যান্য মালিকানাধীন স্থানত অভিযান চলাওক। জগত সিং হত্যাৰ লগত জড়িত সকলোৰে তদন্ত হ'ব লাগে। হয় প্ৰকাশ, আপুনি যিটো প্ৰসংগৰ কথা আপুনি উল্লেখ কৰিছিল, যিগৰাকী যুৱতী আছিল সেই যুৱতীগৰাকী 7 মাহৰ অন্তঃসত্ত্বা, এই সমগ্ৰ বিষয়টো এই মুহূৰ্তত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আচলতে কেনেদৰে অন্তঃসত্ত্বাৰ এই সমগ্ৰ বিষয়টো অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আচলতে পৰিয়ালৰ লোকে প্ৰথম অৱস্থাত অন্তঃসত্ত্বাৰ কথাটো জনা নাছিলে। যেতিয়া পৰিয়ালৰ লোকে গম পালে তেতিয়া এগৰাকী পৰিয়ালৰ লগত আলোচনা কৰিলে। ছাত্ৰীগৰাকীয়ে নিজৰ বন্ধুৰ লগত, বান্ধৱীৰ লগত আলোচনা কৰি তেওঁ আচলতে কেনেকে কথাটো নিৰাময় কৰিব পাৰি, কেনেকে সমাধান কৰিব পাৰি তাৰ পথ বিচাৰিছিলে। আৰু মাজে মাজে এই জগত সিং বোলা মানুহজন তেওঁলোকৰ ঘৰলৈ গৈছিলে, এই সমস্যা সমাধান কৰিবৰ কাৰণে গৈছিলে। বিভিন্ন চল চাতুৰীয়ে আচলতে সমস্যাটো সমাধান কৰিবলৈ তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লৈছিলে। কিন্তু চিকিৎসকে এনেধৰণৰ কথা অগ্ৰাহ্য কৰিলত এগৰাকী প্ৰাইভেট ফাৰ্মাচীত কাম কৰা ফাৰ্মাচিষ্টৰ সহায় লৈছিলে। সেই ফাৰ্মাচিষ্টজনে বিভিন্নজনৰ ওচৰলৈ লৈ গৈছিল চিকিৎসকৰ, কিন্তু চিকিৎসকে অগ্ৰাহ্য কৰাত অৱশেষত উপায় নাইকিয়া হ'ল আৰু আচলতে এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'লে বুলি আমি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিলে। আৰু প্ৰথম অৱস্থাত আচলতে অভিযুক্ত জগত সিঙে কেতিয়াও সই কৰা নাছিলে, মানি লোৱা নাছিলে। কিন্তু অৱশেষত যোৱা নিশা আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে যোৱা নিশা তেওঁলোকে যথেষ্ট প্ৰেছাৰ প্ৰদান কৰিলে, যথেষ্ট। প্ৰকাশ বৰদলৈ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ বিষয়খিনি এতিয়া পৰিস্ফুট হৈ পৰিছে, এই যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণসমূহ পৰিস্ফুট হৈ পৰিছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ কথাখিনি জনোৱাৰ বাবে।